বদৰুদ্দিন আজমলৰ নিৰ্দেশত উজনি অসমলৈ ৰাওনা হোজাই হাম হস্পিটেলৰ বিশাল চিকিৎসকৰ দল লগত প্ৰায় 50 লাখ টকাৰ ঔষধ। উজনি অসমৰ বানপীড়িত ৰাইজৰ বাবে আহিল এক আশাৰ খবৰ। দুৰ্যোগৰ এই কঠিন সময়ত পুনৰ এবাৰ মানৱ সেৱাৰ হাত আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে। তেওঁৰ তত্বাৱধানত হোজাই হাম হস্পিটেলৰ এক বিশাল চিকিৎসকৰ দল এবাৰ উজনি অসমলৈ ৰাওনা হৈছে। দলটোৱে লগত লৈ গৈছে প্ৰায় 50 লাখ টকাৰ ঔষধ, যাতে বানৰ ফলত অসুস্থ হৈ পৰা লোকসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা, স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় ঔষধ লাভ কৰিব পাৰে। এই চিকিৎসা অভিযানৰ মূল লক্ষ্য হৈছে বানপীড়িত অঞ্চলসমূহত উপস্থিত হৈ দৰিদ্ৰ আৰু অসহায় লোকসকলৰ স্বাস্থ্য সেৱা নিশ্চিত কৰা। চিকিৎসকসকলে ৰোগীৰ পৰীক্ষা, প্ৰাথমিক চিকিৎসা, প্ৰয়োজন অনুসৰি ঔষধ বিতৰণ আৰু স্বাস্থ্য পৰামৰ্শ আগবঢ়াব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মৌলানা বদৰুদ্দিন আজমলে বানপীড়িত লোকসকলক সহায়ৰ বাবে প্ৰায় 3 কোটি টকাৰ সাহায্য আগবঢ়াই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিছিল। এবাৰো স্বাস্থ্য সেৱাত অগ্ৰাধিকাৰ দি গ্ৰহণ কৰা এই পদক্ষেপে বানপীড়িত লোকসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। মানুহৰ দুৰ্দিনত কেৱল সমবেদনা প্ৰকাশ কৰাই নহয়, বাস্তৱিক সহায় আগবঢ়োৱাটোৱেই হৈছে প্ৰকৃত মানৱ সেৱা। এই চিকিৎসা অভিযান সেই মানৱীয় দায়বদ্ধতাৰে এক উল্লেখযোগ্য উদাহৰণ। দেখিছে যে হাজী আব্দুল মজিদ মেমৰিয়েল হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰৰ আমি এটা 30জনীয়া ডক্টৰছ, পেৰামেডিকেলছ আৰু অন্যান্য স্বাস্থ্যকৰ্মী শিৱসাগৰ আৰু যোৰহাট আৰু নাজিৰা এই অঞ্চলৰ বৃহৎ যিখিনি বানপীড়িত অঞ্চল, সেই অঞ্চললৈ আমি এই বান সাহায্যৰ কাৰণে স্বাস্থ্য শিবিৰৰ পাতিবৰ কাৰণে আমি এই দলটো প্ৰেৰণ কৰিছোঁ আজি। আপোনালোকে ইতিমধ্যেই গম পাইছে যে মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু আজমল ফেমিলিৰ দ্বাৰা পৰিচালিত এই চিকিৎসালয়খন প্ৰতি বছৰেই যেতিয়াই মানুহৰ বানপানী অঞ্চল, খৰাং অঞ্চল বা অন্যান্য দুৰ্যোগৰ সন্মুখত হয়, আমি সদায় আগবাঢ়ি যাওঁ। আৰু ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে মৌলানা বদৰুদ্দিন আজমল চাহাব ইতিমধ্যেই সেই বানপীড়িত অঞ্চললৈ ভ্ৰমণ কৰি তেখেতে ইতিমধ্যেই আজমল ফাউণ্ডেশ্যনৰ যোগেদি আমাৰ যিখিনি বান সাহায্যৰ কাম, ইতিমধ্যে খাদ্য বিতৰণ কৰা, খোৱা পানীৰ বিতৰণ কৰা, শিশুসকলৰ কাৰণে খাদ্য বিতৰণ কৰা, এনেধৰণৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ আজমল ফাউণ্ডেশ্যনৰ যোগেদি। গতিকে আজমল CSRৰ অন্তৰ্গত আজমল ফাউণ্ডেশ্যন আৰু হাম হস্পিটেল এই দুইখনেই আমি এইবাৰ এই বানপীড়িত অঞ্চল ৰাইজক সকাহ দিবৰ কাৰণে স্বাস্থ্য আৰু খাদ্য আৰু খোৱা পানীৰ আৰু অন্যান্য সা সামগ্ৰী